হৰ সাথৰ ভাষাৰ মালিতা এপাহি ফুলৰ সুবাস বুটলি বিলুৱা হাঁহিৰ অসীম বৰষা তুমি দেৱী সুন্দৰ তুমি দেৱী আন্ধাৰ সকলোকে মাৰিম। শান্তনু পুলিচে এৰেষ্ট কৰিছে মা। এতিয়াও যদি ভাল পাত্ৰ এটা চাই তাইক উলিয়াই দিব পাৰিলেহেঁতেন। কথাষাৰ ইমান দিনে তোক মই কম বুলি ভাবি আছিলোঁ। আচলতে মই দেৱীক ভাল পাইছিলোঁ। আৰু মা, কেতিয়াবা যদি বিয়া পাতিবলগীয়া হয় তেন্তে মই দেৱীকে বিয়া পাতিম। তোক শান্তি দিব পাৰিলে মোৰো ভাল লাগিব। মোৰো জানো এটা মন নাই তোৰ কাৰণে এজনী বোৱাৰী আনি দিবলৈ। কথাষাৰ ইমান দিনে তোক মই কম বুলি ভাবি আছিলোঁ। কেতিয়াবা যদি বিয়া পাতিবলগীয়া হয় তেন্তে মই দেৱীকে বিয়া পাতিম। কি ভাবিছা নীলিমা? হা বাইদেউ, এটা ডাঙৰ কথা হৈছে। আপুনি বা আকৌ কথাবিলাক কোনফালে পোনাই? এতিয়া আৰু আগৰ দৰে মোক কথা কৈ লাজ নিদিবা অ' নীলিমা, কোৱাচোন। মানে আমাৰ প্ৰলয়ে দেৱীক বিয়া পাতিব বিচাৰে। হা? ইয়াতকে আৰু কিবা ভাল খবৰ হ'ব পাৰেনে? এই বিয়া যদি হয় আটাইতকৈ সুখী মই হওঁ। যি ভাবিছে পলে খুব ভাল ভাবিছে। কথাবোৰ খোলাখুলিকৈ পাতাগৈ যোৱা নীলিমা। আমি অন্ধবিশ্বাসৰ বলি হৈ বহুত কথাই কৈ পেলাওঁ, কিন্তু জন্মতে জানো কোনোবা বেয়া হৈ জন্ম হয়? সেইবোৰ সৃষ্টি কৰোঁ আমি, মোৰ দৰে মূৰ্খ তিৰোতাই। বুজিছা? মোৰ একো বেয়া লগা নাই মা। তুমি এই বিষয়টোক লৈ একো দুখ নকৰিবা। জেলত নহয়, শান্তনুৰ দৰে মানুহক ফাঁচী কাঠত উঠালেও মোৰ কোনো দুখ নালাগে। চাচোন ৰাখি, মানুহ কিমান তনলৈ নামিব পাৰে। এতিয়া কি হ'ল? নিজেও হেৰাই গ'ল। চাচোন ঘৰখনো ঠান বান হৈ গ'ল। দেৱীৰ দৰে বোৱাৰী এজনী মই ঘৰৰ পৰা উলিয়াই পঠিয়ালো। এতিয়া ভাবিলে বৰ কষ্ট হয় অ'। তুমি দুখ কৰি নাথাকিবা মা। হৈ যোৱা বোৰটো আৰু উভতাই আনিব নোৱাৰি। আৰু এটা কথা, ৰহনৰ অপাৰেশ্যনটো ভালে ভালে হৈ গ'ল। সময়মতে পইচাও পালো দিয়া। তাৰ কাৰণে বৰ চিন্তা কৰি আছিলো। দেউতাৰ একেবাৰে ভাগি পৰিছে। দেউতাক চিন্তা কৰি থাকিব নিদিবা। তুমি নিজৰ কেয়াৰ ল'বা। আৰু শুনা, বৌ আমাৰ ঘৰলৈ নাহিলেও তুমি মাজে মাজে গৈ খবৰ লৈ আহিবা। যাম মই যাম। মই তাইৰ খবৰ লৈ থাকিম। আৰু মা, বৌক ক'বা মোক যাতে ক্ষমা কৰি দিয়ে। এতিয়া ৰাখো। ঠিক আছে, হ'ব।
এই দত্ত পৰিয়ালৰ কাৰণে মই কিমান কষ্ট কৰিছোঁ। এই ঘৰখনৰ কাৰণে চিন্তা কৰোঁতে কৰোঁতে তোমাৰ কথা ভাবিবলৈ, ৰোহনৰ কথা ভাবিবলৈ আৰু আমাৰ কথা ভাবিবলৈ মই সময়ে নাপালোঁ। কিন্তু যোৱাকালি আহি দেৱী এতিয়া এইখন ঘৰৰ মালিক হ'ব আৰু মই তোমাক লৈ এইখন ঘৰৰ পৰা ভিকাৰীৰ দৰে ওলাই যাম। কিন্তু কিবা বুদ্ধি কৰি আমি অলপ হ'লেওতো ল'ব লাগিব। মই যি ক'ম তুমি তাকেই কৰি যাব লাগে। মাত্ৰ চাবা যাতে আমাৰ প্লেনিংবোৰ কোনেও গম নাপায়। এয়া তুমি কি কৰিলা শান্তনু? কিয় ইমান নিষ্ঠুৰ হলা? দাদাই তোমাক কি অপকাৰ কৰিছিল? অন্তত আমাৰ সম্পত্তিৰ আধা ভাগ তোমাক দি দিলেহেঁতেন। মোৰ দেউতাৰ ওপৰত লগ পাই কিমান সুখ পাইছে ন? সঁচাকৈ আজি মাৰ মুখখন দেখি মোৰ বৰ ভাল লাগিছে। তাকেইতো বহুদিনৰ মূৰত খুৰীৰ মুখত এনেকৈ হাঁহি দেখিছোঁ। এটা কথা কি জানো, এখন ঘৰ হ'বলৈ হ'লে ঘৰখনত প্ৰাণ থাকিব লাগে, বুজাবুজি থাকিব লাগে। বুজাবুজি থাকিলেহে ঘৰত পূৰ্ণতা পায়। ধন টকা পইচা আচলতে এইবোৰ একোৱেই নহয়, বুজিছ? ইমান দিনে মিছাকৈ আমি এইবোৰৰ পিছত দৌৰি আছিলোঁ। আচ্ছা শুনচোন, এতিয়ালৈ প্ৰহ্লাদ খুৰা আহি পোৱা নাই যে? তেওঁকে এতিয়ালৈ মোক বেয়া পায়ে আছে নেকি? সেইজন এজন এনেকুৱা মানুহ যিজনে আজিলৈকে কাকো বেয়া পাই পোৱা নাই। অদ্ভুত ধৰণৰ ধাতুৰে গঢ়া প্ৰহ্লাদ খুৰা। আচ্ছা আব্দুল, মই এটা কথা ভাবিছোঁ, বায়ে টিউশ্যন কৰি ফুৰাতকৈ যদি মোৰ লগতে কামত লাগে বেয়া হ'ব নেকি? নালাগে, বাক বাৰ মাজত থাকিবলৈ দে। বাৰ ইচ্ছা হোৱা হ'লে দত্ত এণ্ড চন্স কোম্পানীৰ মালিক হৈ থাকিব পাৰিলেহেঁতেন। সেইটো হয় বাৰু, বায়ে বাৰ মতেই চলক। মুঠৰ ওপৰত যিয়ে নকৰক শান্তিত থাকিব লাগে। ঐ মাৰ চাগে ভাত হ'লেই, ব'ল ভাত খাওঁগৈ। ব'ল। প্ৰহ্লাদে দিয়া প্ৰস্তাৱটো তুমি কেনে দেখা নম্ৰতা? মইনো কি ক'ম? তেখেতসকলে আমাৰ পৰা অনুমতিহে বিচাৰিছে। মোতকৈ তুমিহে ভাল সিদ্ধান্ত দিব পাৰিবা। হেৰা, মই কিন্তু বেয়া দেখা নাই। প্ৰহ্লাদ চিন্তা চৰ্চা কৰি কথা কোৱা মানুহ। সি নিশ্চয় কিবা ভাল ভাবিহে কৈছে। সকলো দেৱীৰ ওপৰতে নিৰ্ভৰ কৰিব। দেৱীয়ে হয়তো আমি কথাটোত বেয়া পাম বুলি ভাবিব পাৰে। সেইকাৰণে আমি আমাৰ মতটো জনাব লাগিছিল। মোৰ একো আপত্তি নাই। তাইৰ ভাল হোৱাটোৱেই মই অন্তৰেৰে কামনা কৰোঁ। তুমি ঠিক কথাই কৈছা। তাইৰ আগত গোটেই জীৱনটো পৰি আছে। তাইনো এনেকৈ জীৱন কটাবনে? যিটো কথা আমি ভাবিব লাগিছিল সেইটো কথা প্ৰহ্লাদে ভাবিলে। এৰা, প্ৰহ্লাদ এতিয়া তেওঁলোকৰ অভিভাৱকৰ দৰে। হেৰি, তুমি কাইলৈ সিহঁতৰ ঘৰলৈ এপাক যোৱা। ময়ো যাব লাগিছিল, কিন্তু যাব নোৱাৰো কাৰণেহে। যাম, নিশ্চয় যাম। বাৰু তুমি ঔষধ খালানে? খালো। ঠিক আছে। দেৱী, অ দেৱী। খুৰা আহক। অ আৰে খুৰীওচোন, দুইজন ক'ত লগ লাগিল? গৈ আছো ৰ। আগতে তই দুকাপ চাহ বনাগৈ যা। বনাই আছো খুৰা। মায়ে ভিতৰতে কিবা কৰি আছে চাগে। অনিহত আছেনে? আছে, অকণমান আগতে ওলাই গৈছে। তাৰো বিজনেছত বহুত লষ্ট হ'ল নহয় খুৰী। বহকচোন আপোনাৰ। হ'ব দে, বহ। প্ৰহ্লাদ, কথাবোৰ তুমিয়ে আৰম্ভ কৰিবা দেই। আমি ভাবিহে আছো তেওঁলোকে বা আকৌ কি কয়। কিবা এটাতো হ'ব।
মনলৈ কথাবোৰ আহিছে যেতিয়া ভালেই হ'ব। প্ৰহ্লাদ বৌ আপুনিও দুয়ো ৰাতিপুৱাই যে ক'ত লগ লাগিল? ময়ে লৈ আহিলো। কিবা বিশেষ কথা আছিল নেকি? বিশেষ কথাই বৌ। আচলতে মানে আমি এটা প্ৰস্তাৱ লৈ আহিছিলো। হা কৰিলে বৰ ভাল পাম। বহুত ভাবি চিন্তিয়ে আমি সিদ্ধান্তটো লৈছো। সিদ্ধান্তটো প্ৰলয়ৰ পৰা আহিছে। আমাৰ এটা বহুদিনীয়া পুৰণি সম্পৰ্ক আছে। আপুনি কি ক'ব খুজিছে মই ঠিক বুজা নাই। মই মানে প্ৰলয়ৰ কাৰণে আপোনালোকে কথাটো যিমান সহজভাৱে কৈছে ইমান সহজ নহয় কিন্তু। মই মানে প্ৰলয়ৰ কাৰণে দেৱীক বোৱাৰী হিচাপে নিব বিচাৰো। মই ভাবো বৌ প্ৰলয়ে এটা ভাল সিদ্ধান্তই লৈছে। খুৰা, এইবোৰ আপোনালোকে কি কৈছে? বিয়া ল'ৰা ধেমালি নেকি? আৰু মই এগৰাকী বিধৱা তিৰোতা। সমাজৰ দৃষ্টিত হয়, কিন্তু আমাৰ দৃষ্টিত নহয়। আপোনালোকে কথাটো যিমান সহজভাৱে কৈছে ইমান সহজ নহয় কিন্তু। প্ৰলয়ৰ সম্পূৰ্ণ মত আছে কাৰণেহে আমি আহিছো। কিন্তু খুৰা, মোৰোতো এটা মত থাকিব লাগিব। তুমি অমত নহবা দেৱী। প্ৰলয়ে তোমাক অন্তৰৰ পৰাই এগৰাকী পুত্ৰহাৰা মাতৃয়ে তোমাৰ ওচৰত হাতযোৰ কৰিছে দেৱী। এই বিয়াত তুমি না নকৰিবা। মোৰ এই শেষ অনুৰোধটো অন্ততঃ তুমি ৰাখা। দেৱী, এবাৰ মোৰ চকুলৈ চাই কৈ দিয়া দেৱী।
মা আপোনাৰ ছোৱালী আজিৰ পৰা মোৰ বোৱাৰী হ'ল। আপোনাৰ ছোৱালী আজিৰ পৰা মোৰ বোৱাৰী হ'ল। সঁচাই ভগৱানৰো যে লীলা। ভগৱানে ভাল পোৱা মানুহখিনিক বেছিকৈয়ে পৰীক্ষা লয়। পৰীক্ষা কৰি চায় যাতে গধুৰ কামৰ দায়িত্ব দিব পাৰে। অন্ধকাৰৰ বিনাশ কৰাৰ দায়িত্বও যেন সেই দেৱীকেই সঁপি দিলে। নম্ৰতা দত্তৰ ঘৰৰ ঘৰ শত্ৰু বিভীষণৰূপী শান্তনুৰ মুখা খুলিল একমাত্ৰ দেৱীৰ বাবে। সাগৰ দত্তই দেৱীৰ ওপৰত ৰখা বিশ্বাস আৰু আস্থা মিছা নাছিল। আভিজাত্যৰ ভেমত ভেমাল হৈ থকা নম্ৰতা দত্তই এই বৃদ্ধ বয়সত যেন জীৱনৰ আচল মাদকতাখিনি উপভোগ কৰিলে। সাগৰ দত্তৰ স্বাস্থ্য ক্ৰমাৎ ভাললৈ আহিল দেৱীৰ আদৰ যত্নত। আৰু পেহী আজি অনুতপ্তা, লজ্জিতা। কুলক্ষণী কুসংস্কাৰী সজাবলৈ অহৰহ প্ৰচেষ্টাত ব্ৰতী হৈ থকা পেহীয়ে আজি নামঘৰৰ মেলে মিটিঙে সুবিধা পালেই কয়, কুলক্ষণী কুসংস্কাৰী বুলি আচলতে কোনো কথাই নাই। এয়া দুষ্ট ব্যক্তিৰ কুট ৰচনাৰ বাদে অন্য একোৱেই নহয়। ইমানতে ক্ষান্ত নহয়। মহিলা সমিতিৰ দায়িত্ব লৈ সমাজত ইতিমধ্যে এনেধৰণৰ সমস্যাৰ সন্মুখীন হোৱা যুৱতী মহিলাসকলৰ কাষত খবৰ পোৱা মাত্ৰকে থিয় দিয়ে জুনুকা পেহীয়ে। এতিয়া পেহীয়ে উশাহ ল'বলৈ পাহৰিলেও নাপাহৰে দেৱীক, তেওঁ মৰমৰ দেৱীক। আৰু অৱশেষত দেৱীৰ বিয়াখন হৈ গ'ল। হঠাৎ যেন দেৱীহঁতৰ আশে পাশে সকলোতে বিয়পি পৰিল এচমকা পোহৰ। অন্ধবিশ্বাসৰ ৰঙা দলিচাক ধৰিচাত কৰি এটা নতুন সপোনে গ্ৰহণ ল'লে। সৰলা আৰু প্ৰলয়ৰ মাক দেৱী প্ৰণয় সকলোৰে মুখত মাথো পুৱাৰ পৰা গধূলিলৈ এতিয়া মাথো এটাই নাম। পোহৰ কলৈ গলা? পোহৰ পোহৰ পৰিবা বেটা। এ পোহৰ পোহৰ Ringa, ringa, roses, pocket full of roses. Haisha, haisha, all fall down. Ringa, ringa.
মাতিছিলা? খেলিম কি খেলিবা কোৱা? আমি কি খেলিম? কি খেলিম? কি খেলিম? কি খেলিম? দেউতা কি কৰিছা?